জান বা অজানিতে আমি কিছুমান এনেকুৱা ভুল কৰি থাকোঁ যাৰ কাৰণে পিছত আমি বহুত আফচোচ কৰিবলগীয়া হয় আৰু যেতিয়া আমি কৰা ভুল বুজিব পাৰোঁ তেতিয়ালৈকে বহুত দেৰি হৈ যায় আৰু আমাৰ জীৱনত আমাৰ এনেকুৱা কিছুমান ভুল আছে যি ভুলবোৰৰ বিষয়ে এতিয়া আমি নাজানো আৰু যি ভুলবোৰে এতিয়া আমাক লাহে লাহে ধ্বংস কৰি পেলাইছে। আৰু আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক সেইটোৱেই ক'ম যে মানুহৰ এনেকুৱা কি ভুল আছে যি ভুলবোৰে লাহে লাহে মানুহক ধ্বংস কৰি পেলায়। কাৰণ এতিয়াই যদি আমি সেই ভুলবোৰ বুজিব পাৰোঁ তেন্তে সেই ভুলবোৰৰ সংশোধন কৰি আমি আমাৰ জীৱনটোক পৰিৱৰ্তন কৰিব পাৰিম। তেন্তে আহক আৰম্ভ কৰোঁ। বহুদিনৰ আগৰ কথা, এবাৰ এখন জংঘলত এজন সন্যাসী আছিল। সেই সন্যাসীজনৰ কথা সেই ৰাজ্যৰ ৰজাই জানিব পাৰিছিল আৰু সেই ৰজাই সন্যাসীজনক লগ পাবলৈ জংঘললৈ যায়। আৰু জংঘলত উপস্থিত হৈ যেতিয়া ৰজাই সেই সন্যাসীক দেখিবলৈ পায় তেতিয়া সন্যাসীৰ চেহেৰা দেখি ৰজা মুগ্ধ হৈ পৰে। ৰজাই সন্যাসীৰ চেহেৰা দেখিয়ে মনত বহুত শান্তি অনুভৱ কৰে। ইয়াৰ পিছত ৰজাই সেই সন্যাসীজনক প্ৰণাম কৰে আৰু সন্যাসীজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে। ৰজাই মনে মনে ভাবে, যদি এবাৰ দেখোঁতেই মনৰ ভিতৰত ইমান শান্তিৰ অনুভৱ হয় তেন্তে এই সন্যাসী যদি সকলো সময়তে মোৰ লগত থাকে তেনেহ'লে মোৰ জীৱনেই সলনি হৈ যাব। আৰু এইটো ভাবি ৰজাই সেই সন্যাসীজনক ক'লে, গুৰুজী, আপুনি মোৰ লগত মোৰ ৰাজমহললৈ ব'লক। ৰজাৰ কথা শুনি সন্যাসীজন মান্তি হয়। ৰাজমহললৈ আহি ৰজাই সেই সন্যাসীজনক বহুত শুশ্ৰূষা কৰে। তাৰপিছত সেই সন্যাসীজনে ৰজাক ধন্যবাদ দিয়ে আৰু ৰজাৰ ৰাজমহলৰ পৰা উভতি যোৱা অনুমতি বিচাৰে। তাৰপিছত ৰজাই সেই সন্যাসীজনক কয়, গুৰুজী, আপুনি মোৰ বাগানত যিমান দিন মন যায় থাকিব পাৰে। আপোনাৰ ইয়াত কোনো ধৰণৰ সমস্যা নহয় আৰু যদি আপুনি ইয়াত থাকে তেন্তে মোৰ আৰু আমাৰ প্ৰজাসকলৰ বহুত ভাল লাগিব। তাৰপিছত সন্যাসীজনে ৰজাৰ এই প্ৰস্তাৱ স্বীকাৰ কৰি লয় আৰু ৰজাৰ আদেশত ৰজাৰ সেই বাগানত সন্যাসীজনৰ বাবে এটা সৰু কুটীৰ তৈয়াৰ কৰা হয় আৰু খোৱা বোৱাৰ লগতে অন্যান্য বস্তুৰ ব্যৱস্থা কৰি দিয়া হয়। তাৰপিছত সন্যাসীজনে সেই সৰু কুটীৰটোত থাকিবলৈ আৰম্ভ কৰে আৰু এইদৰে বহু বছৰ পাৰ হৈ যায়। এই ৰজাই সেই সন্যাসীজনৰ বহুত ধ্যান ৰাখিছিল। ইয়াৰ পিছত এবাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে ৰজা আৰু ৰাণীয়ে অন্য এখন ৰাজ্যলৈ যাবলগীয়া হয় আৰু সেই কাৰণে ৰজাই অন্য এজন চিপাহীক সেই সন্যাসীক সেৱা কৰাৰ দায়িত্ব দি যায়। কিন্তু ৰজা গুচি যোৱাৰ পিছত সেই চিপাহীজন অসুস্থ হৈ পৰে আৰু সেই কাৰণে তেওঁ ঘৰলৈ গুচি যায়। আৰু কিছুদিনৰ পিছত যেতিয়া ৰজা ঘূৰি আহে তেতিয়া সেই সন্যাসীজনে ৰজাক খঙত ক'লে, যি দায়িত্ব আপুনি পালন কৰিব নোৱাৰে সেই দায়িত্ব আপুনি কিয় লয়? তাৰপিছত ৰজাই সেই সন্যাসীৰ ওচৰত ক্ষমা বিচাৰি কয়, গুৰুজী, যদি মোৰ কাৰণে কোনো ভুল হৈছে তেন্তে তাৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আপুনি মোক ক্ষমা কৰি দিব। দয়া কৰি আপুনি আপোনাৰ খংটো শান্ত কৰক আৰু মোক কওক আপোনাৰ কি কষ্ট হৈছে। তাৰপিছত সন্যাসীয়ে ক'লে, আপুনি গুচি যোৱাৰ পিছত মোক কোনেও সময়মতে খাবলৈ দিয়া নাই আৰু মই কেইবাদিনো নোখোৱাকৈ আছোঁ। এইবোৰ শুনাৰ পিছত ৰজাই পুনৰাই ক্ষমা বিচাৰে আৰু কয়, আজিৰ পৰা এনেকুৱা ভুল আৰু কেতিয়াও নহয়। ইয়াৰ পিছত ৰজাই নিজেই সেই সন্যাসীজনৰ সেৱা কৰে। পুনৰাই ৰজাই ৰাজ্যৰ বাহিৰলৈ যাব লগা হয় কোনো কামত। কিন্তু এইবাৰ ৰজাই বাহিৰলৈ যোৱাৰ আগত নিজৰ ৰাণীক কয়, যেতিয়ালৈকে মই ঘূৰি নাহোঁ তেতিয়ালৈকে তুমি এই সন্যাসীজনৰ সেৱা কৰিবা। ৰজাই এনেদৰে কোৱাৰ পিছত ৰাণীয়ে ক'লে, ঠিক আছে মহাৰাজ, আপুনি নিশ্চিত মনেৰে যাব পাৰে। তাৰ পিছৰ দিনাৰ পৰা ৰাণীয়ে খোৱা বোৱাবোৰ সন্যাসীজনৰ বাবে সময়মতে পঠিয়াই দিয়ে। আৰু এদিন ৰাণীয়ে স্নান কৰিবলৈ গুচি যায় আৰু সেই সন্যাসীজনৰ বাবে খোৱা বোৱা পঠিয়াবলৈ পাহৰি যায়। এইফালে সন্যাসীয়ে আহাৰ খোৱাৰ বাবে বহু সময় অপেক্ষা কৰে, কিন্তু যেতিয়া বহু সময়লৈকে খোৱা খাদ্য আহি পোৱা নাছিল তেতিয়া সন্যাসী চিন্তাত পৰি যায় যে আজি এতিয়ালৈকে মোৰ বাবে খোৱা খাদ্য কিয় অহা নাই। তাৰপিছত সন্যাসীয়ে ভাবে এবাৰ নিজে ৰাজমহললৈ গৈ চাই অহাৰ প্ৰয়োজন। আৰু এইটোকে ভাবি সন্যাসীজন ৰাজমহলত গৈ উপস্থিত হ'ল আৰু ৰাজমহলত প্ৰৱেশ কৰাৰ লগে লগে সেই সন্যাসীজনে ৰাণীক স্নান কৰি থকা দেখিবলৈ পায় আৰু ৰাণীৰ সৌন্দৰ্য দেখি সেই সন্যাসী মুগ্ধ হৈ যায়। তাৰপিছত সন্যাসীয়ে একো নোকোৱাকৈ নিজৰ কুটীৰলৈ ঘূৰি আহে। তাৰপিছত সেই সন্যাসীয়ে কোনো ধৰণে ৰাণীৰ ৰূপৰ কথা পাহৰিব পৰা নাছিল। তাৰপিছত খোৱা বোৱা এৰি দি সেই সন্যাসীয়ে কেৱল মাত্ৰ ৰাণীৰ কথা চিন্তা কৰি থাকে।
যাৰ কাৰণে সন্ন্যাসীজন লাহে লাহে দুৰ্বল হৈ পৰে। আৰু কিছুদিনৰ পিছত যেতিয়া ৰজা ঘূৰি আহে তেতিয়া ৰজাই সন্ন্যাসীজনক দেখি কয়, গুৰুজী, কি হৈছে? আপুনি ইমান দুৰ্বল কিয় হৈ পৰিছে? মোৰ দ্বাৰা আকৌ কিবা ভুল হ'ল নেকি? তেতিয়া সেই সন্ন্যাসীজনে ক'লে, মহাৰাজ, আপোনাৰ দ্বাৰা কোনো ভুল হোৱা নাই। ৰজাই সুধিলে, তেনেহ'লে গুৰুজী আপোনাৰ কি হৈছে? মোক কওক, মই আপোনাৰ সমস্যাৰ সমাধান অৱশ্যেই কৰিম। তাৰপিছত সন্ন্যাসীজনে ক'লে, মই আপোনাৰ ৰাণীৰ সৌন্দৰ্য দেখি মুগ্ধ হৈ পৰিছোঁ আৰু এতিয়া মই সেই ৰাণীৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। এই কথাষাৰ শুনাৰ পিছত ৰজা অলপ অবাক হৈ যায় আৰু অলপ সময় চিন্তা কৰাৰ পিছত ৰজাই সন্ন্যাসীজনক ক'লে, মই আপোনাক ৰাণীক দি দিম, দয়া কৰি আপুনি কোনো চিন্তা নকৰিব। তাৰপিছত ৰজাই সন্ন্যাসীজনক লগত লৈ মহলৰ ভিতৰলৈ যায় আৰু ৰাণীক ক'লে যে তুমি এই সন্ন্যাসীজনৰ লগত থাকিব লাগিব। সন্ন্যাসী তোমাৰ অবিহনে থাকিব নোৱাৰে। গতিকে মই এইটো নিবিচাৰোঁ যে কোনো এজন জ্ঞানী মানুহৰ মৃত্যুৰ দায় মোৰ ওপৰত পৰাটো। তাৰপিছত ৰাণীয়ে ৰজাক ক'লে, মহাৰাজ, আপুনি চিন্তা নকৰিব, মই জানো এতিয়া মই কি কৰিব লাগিব। তাৰপিছত ৰজা ৰাণীক সেই সন্ন্যাসীজনৰ হাতত গতাই দিয়ে আৰু সন্ন্যাসীয়ে ৰাণীক লগত লৈ কুটীৰলৈ ঘূৰি আহে। তাৰপিছত ৰাণীয়ে সন্ন্যাসীজনক কয় যে মোক থকাৰ বাবে এটা ভাল ঘৰৰ প্ৰয়োজন। মই এই সৰু ঘৰটোত থাকিব নোৱাৰোঁ। তাৰপিছত সন্ন্যাসীজন ৰজাৰ ওচৰলৈ যায় আৰু ৰজাক কয় যে আমাক থাকিবলৈ এখন ভাল ঘৰৰ প্ৰয়োজন। সন্ন্যাসীৰ কথা শুনি ৰজাই সিহঁতৰ কাৰণে এটা ভাল ঘৰৰ ব্যৱস্থা কৰি দিয়ে। তাৰপিছত সন্ন্যাসীজনে ৰাণীক লৈ সেই ঘৰলৈ যায়। সেই ঘৰটো দেখি ৰাণীয়ে ক'লে, এই ঘৰটো দেখোন বহুত লেতেৰা, ঘৰৰ অৱস্থা ভাল নহয়, মই এই ঘৰত থাকিব নোৱাৰোঁ। এনেকৈ শুনাৰ পিছত সন্ন্যাসীজন পুনৰাই ৰজাৰ ওচৰলৈ যায় আৰু ৰজাৰ ওচৰলৈ গৈ কয় যে মহাৰাজ, আপুনি আমাক যি ঘৰ দিছে সেই ঘৰৰ অৱস্থা মুঠেই ভাল নহয়। তাৰপিছত ৰজাই সেই ঘৰ পৰিষ্কাৰ কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ে। তাৰপিছত ৰাণী তৈয়াৰ হৈ সেই ঘৰত প্ৰৱেশ কৰে, য'ত সন্ন্যাসীয়ে প্ৰথমৰ পৰাই অপেক্ষা কৰি আছিল। তাৰপিছত ৰাণীয়ে সেই সন্ন্যাসীজনক সুধিলে, আপুনি জানে জানো যে আপুনি কোন আৰু এতিয়া আপুনি কি হৈ পৰিছে? আপুনি এজন মহান সন্ন্যাসী আছিল, যাৰ কাৰণে ৰজাই আপোনাক নিজেই ৰাজমহললৈ লৈ আহি আপোনাৰ ইমান সুবিধাৰ ব্যৱস্থা কৰি দিছিল। আপুনি এনেকুৱা এজন সন্ন্যাসী আছিল যাৰ ওচৰলৈ দূৰ দূৰান্তৰ পৰা মানুহ জ্ঞান অৰ্জন কৰাৰ বাবে আহিছিল, যিজন মানুহে অন্য মানুহবোৰক সত্যৰ ৰাস্তা দেখুৱাইছিল, যিয়ে অন্য মানুহৰ সমস্যা সমাধান কৰিছিল, যাক সকলোৱে এজন মহান গুৰু বুলি ভাবিছিল। কিন্তু আজি আপুনি আপোনাৰ বাসনাৰ কাৰণে মোৰ গোলাম হৈ পৰিছে। ৰাণীৰ এই সমস্ত কথা শুনি সেই সন্ন্যাসীজনৰ মনত আঘাত লাগিল আৰু সেই সন্ন্যাসীজনে বুজিব পাৰিলে যে তেওঁ হ'ল এজন সন্ন্যাসী। তেওঁ এইবোৰ কি কৰিব বিচাৰিছে? তেওঁতো সমস্ত সুবিধা এৰি দি শান্তি বিচাৰি বনলৈ গুচি গৈছিল। তাৰপিছত এই সন্ন্যাসীয়ে বহুত আফচোচ কৰে আৰু ৰাণীক কয় যে মোক ক্ষমা কৰি দিবা ৰাণীমা, মই এইবোৰ কি কৰিবলৈ গৈ আছিলোঁ। মই এতিয়া আপোনাক মহাৰাজৰ ওচৰত গৈ থৈ আহিম। তাৰপিছত এই ৰাণীয়ে সন্ন্যাসীক ক'লে, গুৰুজী, মোৰ মনত এটা প্ৰশ্ন আছে, দয়া কৰি আপুনি মোৰ এই প্ৰশ্নৰ উত্তৰ দিয়ক। যেতিয়া আপুনি প্ৰথমবাৰ খাদ্য খাবলৈ পোৱা নাছিল তেতিয়া আপোনাৰ বহুত বেছি খং উঠিছিল। আপোনাৰ ওচৰতো কোনো ধৰণৰ খং নাছিল, কিন্তু আপোনাৰ ওচৰত এই পৰিৱৰ্তন কিয় আহিছিল? ৰাণীৰ কথা শুনি সন্ন্যাসীজনে ক'লে, যেতিয়া মই জংঘলৰ ভিতৰত আছিলোঁ তেতিয়া মই সময়মতে খাবলৈ পোৱা নাছিলোঁ, কিন্তু যেতিয়া মই ৰাজমহললৈ আহিছিলোঁ তেতিয়া মই সমস্ত সুবিধা পাইছিলোঁ আৰু তাৰপিছত এই সকলোবোৰ মোৰ এটা অভ্যাসত পৰিণত হৈ গ'ল। আৰু যেতিয়া মই এই সকলোবোৰ পোৱা নাছিলোঁ তেতিয়া মোৰ ভিতৰত খং তৈয়াৰ হয়। যদি আমাৰ কোনো এটা ইচ্ছা পূৰণ হৈ যায় তেতিয়া আমাৰ লোভ বাঢ়ি যায়, আৰু যদি এই ইচ্ছাটো পূৰণ নহয় তেনেহ'লে আমাৰ খং বাঢ়ি যায়, আৰু এই ইচ্ছা পূৰণৰ আশাটোৱেই মোক কাম বাসনাৰ ফালে লৈ আহিছে আৰু মই আপোনাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। তাৰপিছত সন্ন্যাসীজনে ৰাণীক লৈ ৰজাৰ ওচৰলৈ যায় আৰু ৰজাক কয়, মহাৰাজ, মোক ক্ষমা কৰি দিয়ক, মই মোৰ ভুল বুজিব পাৰিছোঁ। মই কেতিয়াও ভাবিব পৰা নাছিলোঁ যে মই মোৰ ইচ্ছাৰ কাৰণে ভুল কাম কৰিবলৈ যাম আৰু মই মোৰ জীৱন নষ্ট কৰিবলৈ গৈছিলোঁ, কিন্তু এতিয়া মই পৰিষ্কাৰকৈ সকলো বুজিব পাৰিছোঁ। তাৰপিছত সেই সন্ন্যাসীয়ে ক'লে, মহাৰাজ, এজন মানুহৰ ধ্বংসৰ কাৰণ হ'ল তেওঁৰ 4টা অভ্যাস, আৰু পৃথিৱীৰ সকলো মানুহৰ ভিতৰতে এই 4টা অভ্যাস থাকেই। কিন্তু যি মানুহবোৰে এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁলোকে দুখ বা এই সমস্যাৰ পৰা দূৰত থাকিব পাৰে, আৰু যিয়ে এই সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁলোকৰ জীৱন লাহে লাহে ধ্বংস হৈ যায়। তেতিয়া ৰজাই সেই সন্ন্যাসীজনক সুধিলে, গুৰুজী, আপুনি মোক সেই 4টা অভ্যাসৰ কথা কওক, যি অভ্যাসৰ কাৰণে এজন মানুহৰ জীৱন ধ্বংস হৈ যায়।
তাৰপিছত এই গুৰুজীয়ে ক'লে প্ৰথম অভ্যাস হ'ল এজন মানুহৰ ইচ্ছা, কাৰণ ইচ্ছাই হ'ল প্ৰতিজন মানুহৰ মাজত থকা সকলোতকৈ বেয়া অভ্যাস। যি মানুহে তেওঁৰ মনৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁ জীৱনত কোনো ঠাইতে সফল হ'ব নোৱাৰে, কাৰণ যেতিয়াই মানুহৰ এটা ইচ্ছা পূৰণ হৈ যাব তেতিয়াই তাৰ মনত আৰু এটা নতুন ইচ্ছাৰ জন্ম হ'ব। ইচ্ছাৰ প্ৰতি নিয়ন্ত্ৰণ নথকাৰ বাবে মানুহ কেতিয়াও সন্তুষ্ট হৈ থাকিব নোৱাৰে। যেতিয়াই আমি আমাৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব পাৰিম তেতিয়াই আমি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিম। যেতিয়া আমাৰ মন আমাৰ নিয়ন্ত্ৰণত থাকিব তেতিয়া আমি সুখ অনুভৱ কৰিব পাৰিম। দ্বিতীয় অভ্যাস হ'ল বাসনা। এই বাসনা আমাৰ মনৰ ভিতৰত থকা ইচ্ছাৰ কাৰণেই তৈয়াৰ হয়। যিদৰে ইচ্ছাৰ কোনো শেষ নাই ঠিক একেদৰে মানুহৰ বাসনাৰো কোনো শেষ নাই। আজিলৈকে যিমান যুদ্ধ হৈছে তাৰ মাজত এটা ডাঙৰ কাৰণ হ'ল এই বাসনা। নাৰী প্ৰেমত মুগ্ধ হৈ আজিলৈকে বহু ৰজা যুদ্ধত মৃত্যু হৈছে। ৰাৱণ বুদ্ধিমান এজন মানুহ আছিল, কিন্তু ৰাৱণে সীতাৰ সৌন্দৰ্য দেখি নিজকে ধ্বংস কৰি পেলায়। ইয়াৰ বাহিৰেও বহু ৰজা যুদ্ধত মাত্ৰ এই কাৰণেই হাৰি গৈছে কাৰণ তেওঁলোকে এই কাম বাসনাৰ মাজত ডুবি আছিল। যদিও ভগৱানে স্ত্ৰীক তৈয়াৰ কৰিছে মনুষ্য জাতিক জীয়াই ৰখাৰ কাৰণে, কিন্তু আজিৰ মানুহে এই স্ত্ৰীক নিজৰ মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰিছে। আৰু যেতিয়া এজন মানুহে এই মনোৰঞ্জন কৰিব নোৱাৰে তেতিয়া তেওঁ পাগল হৈ যায় আৰু বহু ধৰণৰ বেয়া কাম কৰি পেলায়। আৰু এই কাৰণেই এই বাসনাৰ পৰা দূৰত থকাটোৱেই ভাল। তৃতীয় অভ্যাস হ'ল খং। যেতিয়া এজন মানুহৰ সেই বাসনা পূৰ্ণ নহয় তেতিয়া তেওঁৰ মাজত খং তৈয়াৰ হয়। আৰু যেতিয়া এজন মানুহৰ মাজত খঙৰ উৎপন্ন হয় তেতিয়া নিজৰ ওপৰতে তেওঁ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে। আৰু এই খঙৰ মাজতে এজন মানুহে খুব ভুল সিদ্ধান্ত লয়। খঙৰ মাজতে এজন মানুহে বেয়া কথা কয় আৰু যেতিয়া খং কমি যায় তেতিয়া তেওঁ সেই ভুল বুজিব পাৰে, কিন্তু তেতিয়ালৈকে সকলোবোৰ শেষ হৈ যায়। যেতিয়া এজন মানুহৰ ভিতৰত খঙৰ উৎপন্ন হয় তেতিয়া তেওঁৰ ভিতৰৰ পৰা দুৰ্বল হৈ যায়, আৰু এজন দুৰ্বল মানুহে জীৱনত একো কৰিব নোৱাৰে। মানুহ ধ্বংস হোৱাৰ চতুৰ্থ অভ্যাস হ'ল লোভ। লোভৰ পৰিণাম সদায় বেয়াই হয়। এই লোভৰ কাৰণে আমি বহুতৰে ক্ষতি কৰি পেলাওঁ। সকলো মানুহে তেওঁলোকৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা লোভ কৰি পেলায়, আৰু অধিক পোৱাৰ আশাত তেওঁলোকে এনেকুৱা এটা কিবা কৰি পেলায় যাৰ ফলত যিখিনি তেওঁলোকৰ ওচৰত আছিল সেইখিনিও তেওঁলোকে হেৰুৱাই পেলায়। কাৰণ যেতিয়া এজন মানুহৰ এটা ইচ্ছা পূৰণ হৈ যায় তাৰ লোভ তেতিয়া আৰু বেছি বাঢ়ি যায়। তাৰ মনৰ ভিতৰত আৰু বহু বেছি পোৱাৰ ইচ্ছা তৈয়াৰ হয়। সেইকাৰণে যি মানুহে বহু বেছি লোভ কৰে তেওঁ সফলতাৰ পৰা লাহে লাহে দূৰলৈ গুচি যায়। সেইকাৰণে সময় থাকোঁতেই যদি আমি আমাৰ লোভ ত্যাগ কৰিব পাৰোঁ তেন্তে আমি এজন সফল মানুহ অৱশ্যেই হ'ব পাৰিম। শেষত সন্ন্যাসীয়ে ৰজাক ক'লে যদি কোনো মানুহে এই 4টা অভ্যাস এৰি দিব পাৰে তেন্তে তেওঁ সফল আৰু সন্তুষ্ট হোৱাৰ পৰা কোনেও ধৰি ৰাখিব নোৱাৰে। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে দয়া কৰি লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।